Hello dear everyone, I'm here to take an important session for your biology exam of SS first year. So I'm going to discuss the session in both Assamese and English medium. तो हमें वो संभाव्यपूर्ण और पॉसिबल क्वेश्चन सब कोनबल क्वेश्चन आहार एक्चुअली चांसेस बहुत बेसी तो सो এবাৰ এমসিকিউ থাকিব তো সো এই গুটেই কোৱেশ্চনখিনি যদি আমি কি কৰিব পাৰো তোমালোকে যদি বহুত ভালকে প্ৰিপেয়াৰ কৰা তো তোমালোকৰ এমসিকিউ এজ ওয়েল এজ ডেসক্ৰিপটিভ কোৱেশ্চনখিনিৰ কাৰণে তোমালোকৰ কি হ'ব বহুত বেছি হেল্পফুল হ'ব তো আহা সময় অপচয় নকৰাকে আমি আমাৰ সেশনটো স্টার্ট কৰো তো সো ফার্স্ট আমি এই 10টা টোটাল 10টা চ্যাপ্টার আছে এই টোটাল 10টা চ্যাপ্টারের উপর কি কৰিম মই তোমালোকলৈ কোৱেশ্চন আগবঢ়াম very possible questions for your coming bio exam तो सो 10 চ্যাপ্টার 10টা কি কি আছে মই একবার পড়ে দিছো animal kingdom structural organization in animal biomolecule cell cycle and cell division breathing and exchange of gases body fluids and circulation then excretory products and their elimination locomotion and movement then neural control and coordination and the last one for the session chemical coordination and integration এই টোটাল 10টা চ্যাপ্টার পড়া মই তোমালোকলৈ কোৱেশ্চন আগবঢ়াম in different parts তো হয় এবাৰ চাও কোৱেশ্চনবোৰ কি কি হয় ফার্স্ট চ্যাপ্টার 12 এনিমেল কিংডম তো প্ৰাণী জগত সো ইয়াৰ ওপৰত কি কোৱেশ্চন আছে সো টোটাল মই 1 মাৰ্কৰ 21 টা কোৱেশ্চনস দিছো মোৰ কোৱেশ্চনসখিনি তোমালোকলৈ পঢ়ি দিব খোজা নাই সো গুটেখিনি আছে একবাৰ তোমালোকে কি কৰা স্ক্ৰিনশ্বট লৈ লোৱা অসমীয়া ইংলিশ দুইটা আছে সো এই ব্লক মোস্ট actually possible questions এই questions বিলাক যদি তোমালোকে প্ৰিপেয়াৰ কৰা definitely তোমালোকৰ MCQ as well as descriptive or 2 marks or 1 marks সবতে কি হ'ব হেল্পফুল হ'ব তো তোমালোক একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা তো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এবোৰ নেক্সট এবাৰ সোৱা 2 মার্কসৰ কোৱেশ্চন আছে সো 2 মার্কসৰ কোৱেশ্চন আছে টোটাল 17 টা তো 17 টা যদি প্ৰিপেয়াৰ কৰিব পাৰা ডেফিনেটলি তোমালোকৰ আগৰ দৰে যদি মক সো এমসিকিউ তো হেল্প কৰিব ডেসক্ৰিপটিভ যিলা কোৱেশ্চন তাতো হেল্প কৰিব এবাৰ স্ক্ৰিনশ্বট লৈ লোৱা ঠিক আছে দেন সো তোমাক যদি দেখাও সো 3 মার্কসৰ কোৱেশ্চন সো 3 মার্কসৰ কোৱেশ্চন এখিনি ইম্পৰ্টেন্স সিবলা আহিয়ে থাকে যেনেকৈ মই এটা কোৱেশ্চন পঢ়ি দিছো এটো কোৱেশ্চন আহিছিল বহুবাৰ all vertebrates are chordates but all chordates are not vertebrates justify your statement তো সো ঠিক এনেকৈ কোৱেশ্চনস বহুবাৰ আহিছিল এটা আহিবও পাৰে ঠিক ইম্পৰ্টেন্ট কোৱেশ্চনস হয় পসিবল কোৱেশ্চনস তো এইবিলাক তোমালোকে পঢ়িবা তো সো এখিনি পঢ়োতে সো এই যেটো চ্যাপ্টার এই চ্যাপ্টারটো সো different characters দিব পাৰে অফ different phylum or different class or different animals তো তোমালোক ঠিক characters বিলাক যদি বহুত ভালকে পঢ়ি দেই এই চ্যাপ্টাৰৰ পৰা সো তেতিয়া তোমাৰ কি হ'ব ইজি হ'ব আৰু এটা কথা সো ইম্পৰ্টেন্ট চন এই চ্যাপ্টারটো পঢ়োতে সো তুমি কিছুমান বেসিস অফ ক্লাসিফিকেশন অফ এনিমেল কিংডম পইছা তো ঠিক এই বেসিস খিনি পঢ়িবা কি কি एक्चुअली ভিত্তিত एक्चुअली জীৱ জগতটো কি কৰে প্ৰাণী জগতটো কি কৰা হৈছে বিভিন্ন ফাইলামত পৰ্বত কি কৰা হৈছে ভাগ কৰা হৈছে এটো ইম্পৰ্টেন্ট পঢ়িবা দেন আমি যদি চাও নেক্সট চ্যাপ্টাৰলৈ যাও তো নেক্সট চ্যাপ্টাৰ হল স্ট্ৰাকচাৰাল অৰ্গানাইজেশন ইন এনিমেলস এই চ্যাপ্টাৰটো সো 2-3 বছৰৰ পৰা বহু বেছি অমিট কৰি দিছে কাটি দিছে ইমান বেছি নাই তথাপিও হয় কিছুমান পসিবল কোৱেশ্চন দিছো আউট অফ সিলেবাস কেতিয়া বাহে এই গুডেখিনি মেলাই কিছুমান কোৱেশ্চন দিছো তোমালোকলে তো কোৱেশ্চনখিনি সোৱা ঠিক এনেকৈ 1 মার্কসৰ মই 4টা কোৱেশ্চন দিছো 2 মার্কসৰ 7টা কোৱেশ্চন দিছো একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা very ইম্পৰ্টেন্ট পসিবল কোৱেশ্চনস হয় বাৰু তোমালোকক যদি এনসাৰ লাগে তোমালোকে ভিডিওটোত সোৱা তোমালোকে কমেন্টস কৰিবা মই যিমান সম্ভৱ তোমালোকলৈ এজ এ পিডিএফ এনসাৰ হিচাপে প্ৰভাইড কৰিব actually try কৰিম দেন সো নেক্সট কোৱেশ্চন 3 মার্কসৰ কোৱেশ্চন দিয়া আছে তো 3 মার্কসৰ টোটাল এটা 6টা কোৱেশ্চন আছে তো তোমালোক ভালকে যদি প্ৰিপেয়াৰ কৰা ডেফিনেটলি সো তোমালোকৰ হেল্প হ'ব আৰু তোমালোকে actually 100% মাৰো কি কৰিব পাৰা actually ইয়াৰ পৰা তোমালোকে স্কোৰ কৰিব পাৰা বুলি এটা বিশ্বাস আছে দেন নেক্সট নেক্সট চ্যাপ্টাৰ বায়োমলিকুল আৰু এটা ইম্পৰ্টেন্ট actually কোৱা চ্যাপ্টাৰ হয় এৰ পৰা খুব কম কোৱেশ্চন আহে বাট সো কোৱেশ্চনখিনি ইজিও হয় হয়তো তোমালোকে নাজানিব পাৰা কেনেকা কোৱেশ্চন আহিব তো তাৰে কাৰণে জাস্ট কোৱা খালি মই কি কৰিছো তোমালোক লগে কোৱেশ্চনখিনি আগবাৰছো বাট those are very important remember this okay so এবাৰ কোৱেশ্চনস বোৰ হল so 1 মার্কস কোৱেশ্চন দি আছে আই একবাৰ কোৱেশ্চনস বোৰ পঢ়ো নেম any one sugar amino acid and nucleotide so যিকোনো এটা সুধিব পাৰে তো মই তিনিটা দি দিছো প্ৰত্যেকৰ এটা এক্সাম্পল তোমালোকে মনত ৰাখিবা লাইক that which are the small molecule of the cell তো সুধিব পাৰে that means micromolecules তো সুধিব পাৰে or biomolecule এনেকৈ কেতিয়া সুধিব পাৰে same question তো next one
why are proteins called biological polymers নিশ্চয় তোমালোকে পঢ়িছা তো ঠিক এনেকুৱা কোৱেশ্চন সেইবিলাক ইজি কোৱেশ্চন হয় আৰু চোৱা বহুত বেছি একচুয়ালি ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় নেক্সট চোৱা 2 মাৰ্কছ কোৱেশ্চন একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা ঠিক চোৱা দেন দুই কোৱেশ্চনছ খিনি একবাৰ কি কৰিবা আনসাৰ কৰিব ট্ৰাই কৰিবা তো চোৱা তোমাৰ বছৰটো হেক কইতো ভাবিম তুমি পঢ়িয়ে ৰাখিছা জাস্ট একবাৰ কোৱেশ্চন খিনি চালে তোমাৰ কি আহিব আনসার তোমার মনত আহিব যদি কোনবা আনসার তোমার মনত নাই সো এনসিটি বুক যদি একবার তুমি রিড করা ডেফিনেটলি তোমার কি করিব মনত পড়িব কোয়েশ্চন খিনি তোমালকে একবার আইছো সো তুমি যেবোৰ বস্তু পঢ়িছা একবার যদি কোয়েশ্চন খিনি চাই একবার এই কৰা তুমি আরেকবার রিভাইজ দিব যোৱা তেতিয়া সো তোমাৰ কাৰণে কি হ'ব বহুত বেছি হেল্প হ'ব আৰু তুমি তেতিয়া বুজিব পাৰিবা তুমি কিমান প্ৰিপেয়াৰ কৰিছা তোমাক বাই এক্সামটোৰ কাৰণে ঠিক আছে গৰে কোয়েশ্চন খিনি তুমি আনসার কৰিব ট্ৰাই কৰিবা আজিৰ পৰাই তুমি ট্ৰাই কৰিবা এই দিনত তুমি গুটেই কোয়েশ্চনৰ আনসার কৰি যদি কৰিব পাৰা ডেফিনেটলি তোমাৰ প্ৰিপাৰেচন কি হ'ব মই ক'ব পাৰিম 100% কি হ'ব preparation hobo then so next question so 3 marks question আছে and 5 exoles 5 mark question আছে এটো পেজটো তো তুমি একবার স্ক্রিনশট কৰি লো আৰু ঠিক হেই দৰে তুমি একবার কৰিবা সো এতে দিছো সো কেতেবা ডিএনএ স্ট্ৰাকচাৰ আহে কেতেবা সো তোমাক খুদিব পাৰে নিউক্লিক এসিডৰ বিষয়ে সেম কথা ডিএনএ আরএনএৰ কথা খুদিব পাৰে দেন সো দিছে প্ৰটিনৰ যে ফৰ ডিফারেন্ট স্ট্ৰাকচাৰ আছে তাৰে বিষয়ে খুদিব পাৰে 5 mark question তো ঠিক তুমি তোমাক হেই দৰে কি কৰিবা so prepare করবে এটা সো আরেকটা ইম্পর্টেন্ট কোশ্চেন আছে সো ডিসকাস অ্যাবাউট দ্য ফ্যাক্টরস এফেক্টিং এনজাইম অ্যাক্টিভিটি ডিফারেন্ট ফ্যাক্টরস যে আছে তোমালোকে হয়তো পরিচয় যেনেকে টেম্পারেচার পিএইচ সাবস্ট্রেট কনসেন্ট্রেশন ইনহিবিটৰৰ নাম্বার ঠিক এই মানে ফ্যাক্টর বিলাকে কি কৰিব পাৰে এনজাইমৰ অ্যাক্টিভিটি কি কৰিব পাৰে সো এফেক্ট কৰিব পাৰে তো এই ফ্যাক্টর বিলাকৰ বিষয়ে পঢ়িবা এটো কিন্তু এটা ইম্পর্টেন্ট কোশ্চেন হয় আৰু সো এই কোশ্চেন বিলাক যদি ডেফিনেটলি সো আমাৰ তো এটা পুরা ইম্পর্টেন্ট আছে আৰু তুমি যদি এই গুটেই কোশ্চেন খিনি একচুয়ালি প্ৰিপেয়াৰ কৰা মই ভাবিম বাকি একো ৰৈ নাথাকিব গতিকে তুমি তোমাক প্ৰিপেয়াৰ কৰিবা উইথ দোজ কোৱেশ্চনছ সো ডেফিনেটলি তুমি কি কৰিব পাৰিবা 100% মাৰ্ক কি কৰিব পাৰিবা স্কোৰ কৰিব পাৰিবা নেক্সট চেপ্টাৰলৈ যাও সেল সাইকেল এন্ড সেল ডিভিজন আৰু এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন সো এটো গলে ফাৰ্স্ট টাইম হয় সেকেন্ড ইয়ারও তোমাক বহুত বেছি হেল্প কৰিব চেপ্টাৰটো যদি তুমি ভালকে প্ৰিপেয়াৰ কৰিছা আহিবাৰ কি পসিবল কোৱেশ্চন এই চেপ্টাৰটোৰ পৰা আহিব পাৰে সেইখিনি তোমালে মই আগবঢ়াব বিচাৰিছো question sir so number 1 mark question দি আছে what does meiosis occur so ঠিক এনেকে বহু question আছে তুমি একবাৰ কি কৰা স্ক্ৰিনশ্বট কৰি লোৱা মজিৰি questions বোৰ একফালৰ পৰা পঢ়িব যাও so কি হ'ব বহুত সময় লাগি যাব ভিডিওটো বহুত বেছি ডাঙৰ হৈ যাব এনে পঢ়িব খোজা নাই তো তুমি একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা আৰু তুমি গুটেই কি কৰিবা এটা এটাকে আনসার কৰিব ট্ৰাই কৰা যিখিনি পাৰা তাকে এৰি দিবা যিখিনি তোমাৰ কাৰণে অলপ কনফিউজিং হেতু তুমি লিখিব ট্ৰাই কৰিবা তোমাৰ তাত যদি কিবা ৰেফাৰেন্স আছে তোমার এনসিটি বুকৰ পৰা তুমি চাব পাৰা আৰু যদি তুমি নোৱাৰা তেতিয়া তুমি কি কৰিবা সো এই ভিডিওতে তুমি কমেন্ট কৰিবা মই তোমাক ডেফিনেটলি আনসার প্রভাইড কৰিম ঠিক আছে ওকে দেন নেক্সট কোৱেশ্চন নেক্সট পেজ from this chapter so 2 marks question একবাৰ স্ক্রিনশট কৰি ল ঠিক আছে গুটেই কোৱেশ্চন খিনি তুমি পঢ়িবা সো দা মেসেজ বাটিসিছৰ মাজত ডিফারেন্স দিব পাৰে হেতু ডিফারেন্ট ফেজৰ কথা সুধিব পাৰে তো এটা সোৱা জিনত স্টেজ অফ সেল সাইকেলৰ কথা সুধিব পাৰে সেল সাইকেল ড্ৰ কৰিব দিব পাৰে ঠিক সোৱা এই কোৱেশ্চনছ বিলাক তুমি যদি তোমাক কি কৰা এই কোৱেশ্চন বিলাকৰ ওপৰত যদি তোমাক প্ৰিপেয়াৰ কৰা ডেফিনেটলি তুমি ভাল মাৰ্ক কি কৰিব পাৰিবা স্কোৰ কৰিব পাৰিবা নেক্সট এবাৰ হা এই চেপ্টাৰ নেক্সট কোৱেশ্চন সো 3 মাৰ্কছৰ কোৱেশ্চন দিছো সো এটা বেসিক্যালি 3 মাৰ্কছৰ কোৱেশ্চন দেখি হুদে যিমান বাৰ মানে মই প্ৰিভিয়াস যিমান ইয়াৰৰ কোৱেশ্চন কি কৰি ষ্টাডি কৰিছো তাৰ আছে দুটা কোৱেশ্চন বহুত বেছিকে পাইছো দা মিউচিছৰ ইম্পৰ্টেন্স আৰু এটা মাইটোসিছৰ ইম্পৰ্টেন্স দুইটাই কোষ বিভাজনৰ কি হুদে সোৱা গুৰুত্ব হুদে তো তুমি বহুত ধুনিয়াকে পঢ়িবা হয়তো বঢ়িয়া থৈ দিছা কাৰণ বছৰ হেক এটা জাস্ট এই দুই তিন দিন আমি কি কৰিম প্ৰিপেয়াৰ খালি জাস্ট আমি ৰিভাইজ কৰিম আমাৰ প্ৰিপাৰেচন কেনেকুৱা লেভেলৰ হৈছে সো ঠিক এই কোৱেশ্চন খিনি তোমালৈ এতিয়া আগবঢ়োৱাৰ এটা কাৰণ কি জানানে সো তুমি কিমান দূৰ প্ৰিপেয়াৰ কৰিছা তুমি কিমান মাৰ্ক স্কোৰ কৰিব পাৰিবা তুমি তোমাৰ প্ৰতি কিমান কনফিডেন্ট টু বায়োলজি সাবজেক্টস ফৰ ইউৰ কামিং এক্সাম তো ঠিক সোৱা হেতু তুমি কি কৰিব পাৰিবা মেজাৰ কৰিব পাৰিবা বাই দোজ কোৱেশ্চনছ অনলি ওকে দেন হা বাৰ একবাৰ স্ক্ৰিনশ্বট কৰি ল হৈ গল নেক্সট চেপ্টাৰত যদি যাও ব্ৰিথিং এন্ড এক্সচেঞ্জ অফ গেছেস দ্যাট মিন্স এবাৰ কি হল হিউম্যান ফিজিওলজি স্টাৰ্ট হৈ গল তো জুলজিৰ বাকি গুটেই চেপ্টাৰ খিনি আমি জুলজিৰ ওপৰত ডিসকাস কৰিম তো সব কোৱেশ্চনছ অলপ বেছি হ'ব ইয়াৰ পৰা বহু মাৰ্কে আহে তো সোৱা একাৰণে অলপ বেছিকৈ আমাক প্ৰিপেয়াৰ কৰিব লাগিব আৰু তোমালোক পঢ়ি চাই সো কোৱেশ্চন বেছি হলে চাই জানা সাৰাদিন সব কোৱেশ্চন দিছে এটো নহয় তারা বহুত কোৱেশ্চন যদি তুমি একচুয়ালি যদি চাব যোৱা প্ৰায় অলমোস্ট তুমি সব কোৱেশ্চনৰ আনসাৰ কৰিবই পাৰিবা জাস্ট যত দুই এটা তুমি নোৱাৰা তাৰে যাতে সেই প্ৰিপাৰেচনটো তুমি দুই দিনত কৰি ল'ব পাৰা তুমি 100 মাৰ্ক এটা যাতে একবাৰে কৰিব পাৰা 100 মাৰ্ক স্কোৰ কৰিব পাৰা তাৰ কাৰণে তোমালৈ কোৱেশ্চন মই আগবঢ়াইছো ওকে আহাইবাৰ নেক্সট সো কোৱেশ্চন খিনি সো 1 মাৰ্কৰ কোৱেশ্চন লাইক দোজ তুমি একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা বহুত ধুনিয়া কোৱেশ্চন
ইম্পৰ্টেণ্ট আৰু আমি ক'ব পাৰো পসিবল কোৱেশ্চন চোৱা এইখিনি কিন্তু আহাৰো বহুত বেছি চান্স আছে ইয়াৰ পৰা ঠিক আছে তো চোৱা যেনেকৈ চোৱা পঢ়ি দিছো হোৱাট ইজ ক্লৰাইড শিট লাভ কৰিছা মানে একদম ইজি কোৱেশ্চন হয় হোৱাট ইজ দা ৰুল অফ কাৰ্বনিক এনহাইড্ৰেছ ইন আৰবিসি ই কেনেকুৱা ধৰণৰ একচুয়ালি ভূমিকা পালন কৰে তো ঠিক চোৱা একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা দেন চোৱা এইটো চেপ্টাৰৰ পৰা 2 মাৰ্কছৰ কোৱেশ্চন তো 2 মাৰ্কছৰ কোৱেশ্চন খিনি তুমি কি কৰিবা সো ইয়াৰ পৰা তুমি চোৱা এনসার কৰিব ট্রাই কৰিবা যদি পাৰা ঠিক আছে ভেৰি গুড যদি নোৱাৰা তুমি লিখি ট্রাই কৰিবা সো যিমান লিখিবা সিমানে মনত থাকিব সিমানে তোমাৰ কনসেপ্ট বেসিকা ক্লিয়াৰ হ'ব তো তুমি লিখিবা ট্রাই কৰিবা বহুত বেসিকে ঠিক আছে এটা অলপ কেমিস্ট্ৰি আছে যেনেকৈ চোৱা PCO2 ৰ ওপৰত actually oxygen transporter effect the oxygen ওপৰত কেতিয়াবা PCO2 ৰ effect ঠিক এনেকৈ হতে উল্টা পুল্টা এনেকৈ কেতিয়াবা খুদিব পাৰে তো তুমি মাক নিজক প্ৰিপেয়াৰ কৰিবা যেনেকৈ এটা কোৱেশ্চন দিয়া আছে why is internal respiration called as physico chemical process দুটাই process হৈছে হয় না এটা physical process হয় আৰু এটা chemical process হয় that means the chemical reaction হয় তুমি জানাই হয় না আমাৰ গ্লুকোজ যা ব্রেকডাউন হয় in our cell এটা কি হয় কি হয় so oxidation process that is chemical process it will actually chemical respiration বুলি কম so physical respiration that means আমি যে inhale আৰু exhale কৰো that means হেতু হল আমাৰ কি হল actually physical process তো ইয়াৰ ওপৰত তোমাক কোৱেশ্চন দিব পাৰে দেন সো আৰু ইম্পৰ্টেন্ট কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সো define oxyhemoglobin dissociation curve why does it have a sigmoid pattern দিব পাৰে নাইবা কেতিয়াবা তোমাক এটো দিব পাৰে কি ফ্যাক্টৰস হতে ইনভলভ হয় না কাৰ্ভ শিফট ৰাইট থট শিফট হোৱা বা লেফট থট শিফট হোৱা ঠিক ইয়াৰ ওপৰত তুমি পঢ়িবা ওকে the next here are 3 marks and 5 marker question so sab question এবাৰ স্ক্ৰিনশ্বট কৰি ল বহুত একচুয়ালি ইজি আৰু তুমি যদি প্ৰিপেয়াৰ কৰিছা ভাল আৰু যদি তোমাৰ কাৰণে কিবা টান হৈ আছে কিবা কোৱেশ্চন যদি তুমি নোৱাৰা এগেন আমি ৰিভাইন্ড দিও তুমি কি কৰিব পাৰা বলে টেক্সট কৰিব পাৰা মই তোমাক আনসাৰ প্ৰভাইড কৰিম যেনেকৈ সোৱাৰ পৰা এটা ইম্পৰ্টেন্ট কোৱেশ্চন যদি তোমাক লো হোৱাট ইজ হিমোগ্লোবিন হয় জানো এটো চাগে তুমি জানাই হয় না হিমোগ্লোবিন কয় ৰাইট দা রুল অফ হিমোগ্লোবিন ইন আ ট্রান্সপোর্টেশন অফ অক্সিজেন এন্ড কার্বন ডাইঅক্সাইড প্রেজেন্ট ইন ব্লাড সো ঠিক ইয়াৰে কি কৰিব অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইড কেনেকৈ পৰিবহন আছে তোমাৰ মোৰ তেজত হয়তো ঠিক তাতে সেই পৰিবহনত হিমোগ্লোবিনৰ ভূমিকা কি সেইটো তোমাক সুধিব ঠিক সোৱা এনেকৈ তুমি লিখিবা দেন সো অলপ আগতে মই কৈছো draw the oxyhemoglobin dissociation curve state the factors of association and dissociation of oxyhemoglobin তো সোৱা কেনেকৈ oxyhemoglobin ফৰ্ম হ'ব কেনেকৈ সোৱা ভাঙিব ব্ৰেক হ'ব ঠিক সোৱা তাতে কি ফ্যাক্টৰ তাত ইনভলভ হৈ আছে এই ফ্যাক্টৰ খিনিৰ বিষয়ে সুধিব এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু বহুত পসিবল কোৱেশ্চন হয় তুমি বাৰু পঢ়িবা নেক্সট সোৱা এটা সো 5 মাৰ্ক কোৱেশ্চন বিলাক দিয়া আছে তো 5 মাৰ্ক কোৱেশ্চনত এটা সো এটা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় যেনেকৈ কোনটো মেকানিজম অফ ব্রিথিং উইথ নিড ডায়াগ্রাম ব্রিথিংৰ যেনেকৈ তোমালোকে এনসাৰ বুক কৰিলে পাহাই তাতে তুমি পাইছাই ইনহেলেশন এন্ড এক্সহেলেশন হয় না তো এই দুটা তুমি ভালকে পঢ়িবা এটা সোৱা শ্বাস প্ৰক্ৰিয়া আৰু এটা প্ৰশ্বাস প্ৰক্ৰিয়া তো সেই দুটা তুমি ভালকে পঢ়িবা দেন সোৱা কি দিছে হোৱাট ইজ respiration describe the human respiratory system with a need level diagram তো এটো ইম্পৰ্টেন্ট হয় তো তুমি পঢ়িবা প্ৰিপেয়াৰ কৰিবা দেন নেক্সট চেপ্টাৰ তো তাৰ আগতে সোৱা আৰু কিছুমান সোৱা ইম্পৰ্টেন্ট কোৱেশ্চন আছে যেনেকৈ সোৱা ডিফাৰেন্স আছে আৰু শৰ্ট নোট আছে তো সোৱা ইয়াৰ পৰা শৰ্ট নোটও আহে হেগেনা মই এনেকৈ দি দিছো শৰ্ট নোট বিলাক সোৱা আৰু ডিফাৰেন্স বিলাক সোৱা সো একচুয়ালি 5 মার্কের কোশ্চেন যদি ভালকে প্রিপেয়ার করা তাতে সো এখানে আহিয়া যায় সো অ্যারোবিক এন্ড অ্যানারোবিক রেসপিরেশন মানে অবাচন আৰু হবাচন এবেলা ক্লাস 10 তে পো আৰু তুমি পৰীক্ষা থেকে তোমাৰ বছৰ শেষে হয় না তুমি পৰীক্ষা জাস্ট খালি কোশ্চেনৰ আনসাৰ কৰিবা ট্রাই কৰিবা খালি সো কোশ্চেন বিলাক চাই তুমি কি কৰিবা তুমি কোনটো পাৰা তো আৰু একবাৰ পঢ়িবা যাতে তোমাৰ ভালকে মনত ৰয় আৰু যেটো নোৱাৰা তাৰ কাৰণে তুমি অলপ একদিন সময় বেছিকে দিবা তেতিয়া তোমাৰ এক্সাম ডেফিনেটলি ভাল হ'ব আৰু সো কোৱেশ্চন বিলাক চাই যদি একদিন আমি কি কৰো ৰিভাইজ স্টার্ট কৰো ডেফিনেটলি এটা কি হ'ব স্মার্ট ওয়ে হ'ব ফৰ ইউৰ মানে প্ৰিপাৰেচন তুমি ঠিক অলপ স্মার্ট ওয়ার্ক কৰিব লাগিব একদিন তো নেক্সট কোৱেশ্চন যদি তোমাক দেখাও তো সো নেক্সট চেপ্টাৰ কি স্টার্ট হ'ব বডি ফ্লুইডস এন্ড সার্কুলেশন দেহ তৰল আৰু তাৰ সঞ্চালন কেনেকৈ হয় আহা এবাৰ আমি চাও ফার্স্ট কোৱেশ্চন বিলাক এবাৰ স্ক্ৰিনশ্বট কৰি লোৱা এটা ইম্পৰ্টেন্ট কোৱেশ্চন এভৰি ইম্পৰ্টেন্ট আৰু সো এইটো চেপ্টাৰত মই অলপ কি কৰিছো এক্সট্ৰা একচুয়ালি ইনক্লুড কৰিছিলো লাষ্ট ইয়াৰ কোৱেশ্চন বিলাক যেতিয়া মই ষ্টাডি কৰিছিলো ঠিক সোৱা কি কোৱেশ্চন আহিছিল কোনবোৰ কোৱেশ্চন ৰিপিট হৈছিল ঠিক সোৱা সেই ইয়াৰ বিলাক মই এতে কি কৰিছো সোৱা ইনক্লুড কৰিছো যাতে তোমাৰ সুবিধা হয় সো গোটেইখিনিত অলপ কি হয় বহুত বেছি টাইম লাগিলে হয় আৰু সো আমি এই গোটেই কোৱেশ্চন যদি প্ৰিপেয়াৰ কৰো এনেও আমাৰ কাৰণে কি হৈ যাব একদম সোৱা বায়োলজি বহুত বেছি ইজি হ'ব আৰু আমি
ভাল মাৰ্কস স্কোৰ কৰিব পাৰিম আৰু এক্সাম দিয়াৰ পিছত চোৱা আমাৰ নিজৰে তোমালোকৰ নিজৰে ইমান ভাল লাগিব যে মই ইমান বেছি পঢ়িছো আৰু বায়োলজি ইমান বেছি ভাল হৈ গল আৰু তুমি অনুমানে কৰিব নোৱাৰিবা আৰু তোমাৰ একটা ইমান ধুনীয়া ফিলিং হ'ব সেইকাৰণে প্ৰিপেয়াৰ কৰা বহুত ভালকে কোৱেশ্চনখিনি ভালকে আনসাৰ কৰিব ট্ৰাই কৰিবা দেন নেক্সট হা নেক্সট কোৱেশ্চন একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা 2 মাৰ্কসৰ কোৱেশ্চন টোটাল 11 টা কোৱেশ্চন আছে তো তুমি পঢ়িবা সো এটা সস্টল ডাইস্টল হয়না ডিফারেন্ট ব্লাড সেলস এবিলাক কথা সুধিব কাৰ্ডিয়াক সাইকেল এবিলাকৰ কথা সুধিব এবাৰ চোৱা লেভেল ডায়াগ্ৰাম আহিব পাৰে হাৰ্ডত টিক্স এইবিলাক ভালকে তুমি কি কৰিবা প্ৰিপেয়াৰ কৰিবা সো এই কোৱেশ্চনখিনি মই পঢ়িব কি কৰা নাই কাৰণ এতে ধুনীয়াকে দিয়ে আছে তুমি পাৰিবাই হয়না আৰু যদি নোৱাৰা মই কৈছোৱে তোমালৈ আনসাৰ মই প্ৰভাইড কৰিম বাট তুমি ফাৰ্স্ট আগত একবাৰ চাই লবা ওকে দেন স্ক্ৰিনশ্বট কৰি ললা দেন আমি নেক্সট পেজলৈ যাও ডিসেম্বৰ 3 and 5 মাৰ্কৰ কোৱেশ্চন একবাৰ স্ক্ৰিনশ্বট কৰি লো ঠিক আছে কোৱেশ্চনবোৰ চোৱা যদি চোৱাইতে দিয়া আছে বহুবাৰ আহিছিল এটা কোৱেশ্চন যেনেকে what is blood coagulation describe the process of blood coagulation name the natural anticoagulant of blood ঠিক আছে এইবিলাক বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু আৰু ইয়াতে মই যিবোৰ কোৱেশ্চন দিছো বহু বেছি এটাৰ পসিবিলিটি হার তুমি নিজক ভালকে প্ৰিপেয়াৰ কৰিবা সো এই কোৱেশ্চন বিলাক যদি তুমি প্ৰিপেয়াৰ কৰা তুমি সকলো ফালৰ পৰা তোমাক প্ৰিপেয়াৰ কৰা হৈছে তুমি ডিফারেন্ট কম্পিটিটিভ এক্সামৰ কাৰণে তুমি তোমাক প্ৰিপেয়াৰ কৰি থৈ দিলা সো তুমি বোৰ্ড এক্সামৰ কাৰণে তোমাক প্ৰিপেয়াৰ কৰি থৈ দিলা যেনেকুৱা লেভেলৰ কোৱেশ্চন হক সো তুমি কি কৰিব পাৰিবা এটা তুমি সলভ কৰিব পাৰিবা তুমি আনসাৰ কৰিব পাৰিবা কাৰণ কোৱেশ্চন আজিকালি অলপ কিয় কনসেপচুৱেল হয় অলপ পেটাৰ্নটো অলপ বেলেগ ধৰণে আহিব পাৰে তোমালোকৰ এমসিকিউ থাকিব এবাৰ সো এই কোৱেশ্চন বিলাক পঢ়া মানে কি আলটিমেটলি চোৱা তোমাৰ কনসেপ্ট তোমাক বস্ট কৰা হৈ আছে তোমাৰ এটা চোৱা স্মার্ট ৰিভিজন হৈ আছে ডেফিনেটলি তুমি ভাল মাৰ্ক স্কোৰ কৰিবা 100% ওকে নেক্সট এবাৰ নেক্সট চেপ্টাৰ এক্সক্ৰিটৰি প্ৰডাক্টস এন্ড देयर এলিমিনেশন ৰেশন দ্ৰব্য আৰু ইহতৰ অপহৰণ ইয়াৰ পৰা কি কোনো কোৱেশ্চন আছে একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা দিস ইজ 1 মাৰ্কস কোৱেশ্চন the question again মই কৈছো কোৱেশ্চন খিনি মই আৰু পঢ়িব খোজা নাই তুমি একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা টেক্সট ওয়াইজ স্ক্রিনশট কৰি তুমি সব গোটেই কোৱেশ্চন খিনি কিন্তু আনসার কৰিব ট্রাই কৰিবা ওকে নেক্সট এবাৰ এরপর 2 মার্কস কোৱেশ্চন একবাৰ স্ক্রিনশট কৰি ল দেন এবাৰ শুনা সো ইয়াৰ পৰা তোমাৰ কি আহিব নেফ্ৰনৰ ষ্ট্ৰাকচাৰ আহিব পাৰে কিডনি ষ্ট্ৰাকচাৰ আহিব পাৰে হিউম্যান এক্সক্ৰিটৰি সিস্টেমৰ ষ্ট্ৰাকচাৰ ড্ৰ কৰিব আহিব পাৰে হয় না তো ঠিক চোৱা ইয়াৰ এই ফিগাৰ বিলাক তুমি চাবা তেনেকৈ আৰু এটা আছে কাউন্টাৰ কারেন্ট মেকানিজম আমি 5 নম্বৰ কোৱেশ্চনত বাৰু পাম তাৰে হেবোৰ পঢ়িবা নেক্সট এবাৰ চোৱা টেক 3 and 5 মার্কস কোৱেশ্চন তো তুমি এই কোৱেশ্চনস খিনি স্ক্ৰিনশ্বট কৰি লো আৰু তোমাক নিজক প্ৰিপেয়াৰ কৰিবা টেস্ট হয় এইকিন নামেৰ ইমান বেছি মানে এতিয়া যদি চেপ্টাৰ 1 by 1 পঢ়িব খোজা তেতিয়াও তোমাক বহুত বেছি সময় লাগিব হয় না তুমি কোৱা মোক তো তাৰ কাৰণে তুমি কি কৰিবা সো একবাৰৰ পৰা এই গুৰি কোৱেশ্চন খিনি একবাৰ তুমি কি কৰিবা সাইজও একফালৰ পৰা 1 by 1 আৰু তুমি যেটো পাৰা বাস টিক মাৰ্ক কৰি দিয়া আৰু নহলে তাতেই সোৱা আনসার তুমি লিখিবা মানে কপিত লিখি যোৱা বলে ও ইয়েস এটো বাস ভেরি গুড দেন সোৱা যেটো কোৱেশ্চন তুমি নোৱাৰা এডুকেশনৰ কাৰণে তুমি কি কৰা প্ৰিপেয়াৰ কৰা তাৰমানে সেই কনসেপ্ট খিনি সোৱা সেই পয়েন্ট খিনি তোমাৰ কি হোৱা নাই পঢ়া হোৱা নাই বা তুমি পাহৰি গৈছা বা তুমি ভালকে বুজি পোৱা নাই সেইখিনি যদি পঢ়া ডেফিনেটলি তোমাৰ সোৱা কি হ'ব প্ৰিপাৰেচন জবৰদস্ত হৈ গল বহুত বেছি ভাল হৈ গল নেক্সট নেক্সট কোৱেশ্চন সৰি নেক্সট চেপ্টাৰ লোকোমোশন এন্ড মুভমেন্ট সোৱা চলন আৰু গমন তো এই চেপ্টাৰৰ পৰা সোৱা আমি ডিফারেন্ট মাসলছৰ বিষয়ে পঢ়িম ডিফারেন্ট আমি মুভমেন্টছৰ বিষয়ে পঢ়িম সো এটা দিয়া আছে 1 মাৰ্কৰ কোৱেশ্চন তুমি একবাৰ কি কৰি লোৱা স্ক্ৰিনশ্বট কৰি লোৱা সো 1 মাৰ্কৰ কোৱেশ্চনছবোৰ যদি তুমি চেপ্টাৰ পঢ়িছা তুমি 1 মাৰ্কৰ কোৱেশ্চন পঢ়ি ইমান ভাল পাবা ইমান ধুনীয়া কোৱেশ্চন আনসার কৰিয়ে তোমাৰ ভাল লাগিব আৰু সোৱা গোটেই বস্তুখিনি কি আমাৰ বডি ৰিলেটেড হয় না গতিকে এইখিনি যদি তুমি পঢ়া ভালকে এনে ইন্টাৰেষ্টিং হয় বহুত বেছি ইন্টাৰেষ্টিং সো এটা যদি মই কেনেমান কোৱেশ্চন পঢ়িছো what is mean by locomotion what are the different kinds of locomotion in human then what is tendon what is sarcomere what is atlas and axis তো সোয়া এইবোৰ যদি তুমি পঢ়িছা তোমাৰ কাৰণে ইজি তুমি এনেই পাৰিবা হয় না আৰু যদি পঢ়া নাই তুমি একবাৰ চালেই কিন্তু এবিলাক হৈ যাব সো 1 মাৰ্কৰ কোৱেশ্চন মানে কি একবাৰ যদি কোৱেশ্চনটো চাই তুমি যদি একবাৰ আনসার পঢ়া আৰু তাৰে লগতে কিন্তু নাপাহৰিবা একবাৰ ইউ হ্যাভ টু আর আই অলসো তেতিয়া সো তোমাৰ এনেই মনত পৰি ৰৈ যাব এনেই মনত থাকি যাব গতিকে তুমি নাপাহৰিবা লিখিবলৈ দেন এটোৰে নেক্সট কোৱেশ্চন যদি সোৱা 2 মাৰ্কছৰ তুমি একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা লৈছা দেন এবাৰ সোৱা
ঠিক ইয়াতে মই চোৱা অ্যাক্টিন আৰু মাইসিন দুটাৰে চোৱা ডিফাৰেন্ট কৰি দুটা কোৱেশ্চন দিছো ষ্ট্ৰাকচাৰ আহিব পাৰে কিন্তু বহুত ইম্পৰ্টেন্ট গতিকে দুইটা হেদৰে পঢ়িবা অ্যাক্টিন মাইসিনৰ মাজত ডিফাৰেন্স আছে তুমি চোৱা এটো পঢ়িবা আৰু চোৱা অলপ সৰুকে লিখা আছে কিন্তু চেপ্টাৰটোৰ প্ৰায় মাসলছৰ লাষ্ট পাৰ্টত ৰেড এন্ড হোৱাইট মাসলছ এটো ইম্পৰ্টেন্ট কিন্তু আহিব পাৰে যেনেকে আমাৰ আৰবিসি তোমালোক জানা কি পোৱা যায় হিমোগ্লোবিন পিগমেন্ট পোৱা যায় সো হয় আৰবিসি ৰেড ইন কালাৰ লাইক দ্যাট ইন আওয়ার মাসলছ এটা কি পোৱা যায় এটা ৰেড পিগমেন্ট পোৱা যায় দ্যাট ইজ মায়োগ্লোবিন আৰু এটো বহুত বেছিকে যেতিয়া মাসলছত থাকে তেতিয়া মাসলছ ৰেড হয় সো হয় দস মাসলছ আর ৰেড মাসলছ তো ঠিক হেদৰে তুমি ৰেড মাসল আৰু হোৱাইট মাসলৰ মাজত ডিফাৰেন্স মনত ৰাখিবা বা পঢ়িবা আহা এটো চেপ্টাৰৰ নেক্সট কোৱেশ্চন 3 and 5 marks question একবাৰ স্ক্ৰিনশ্বট কৰি লোৱা সো বহুত বেছি পসিবল কোৱেশ্চনছ হয় এই কোৱেশ্চনছবোৰ সো মই ইমান বেছি কোৱেশ্চন দিয়া নাই সো যিমান পসিবিলিটি আছে আহাৰ মই ষ্টাডি কৰিছো মই নিজে চোৱা একবাৰ কি কৰিছো প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছবোৰ চাইছো আৰু চেপ্টাৰটোৰ পৰা গুটেই একবাৰ চেপ্টাৰটো চোৱাই যায় কাৰণ মই পঢ়াই আছো কন্টিনিউয়াছলি প্ৰায় 7-8 ইয়াৰ্ছ ইয়াৰ লগতে মই জড়িত গতিকে সৈ গুটেই বস্তুবিলাক সাঙুৰি চোৱা মই আছো কোনবোৰ কোৱেশ্চন আহাৰ চান্স আছে কোনবোৰ কোৱেশ্চনৰ পসিবিলিটি বেছি এই কোৱেশ্চন খিনি চোৱা মোৰ এই প্ৰেজেন্টেশনটো এই ভিডিওটো তোমালোকলৈ আগবঢ়াইছো এইখিনি কিন্তু তোমালোক বহুত বেছি হেল্প কৰিব তো তুমি পঢ়িবা দেন নেক্সট আহা next sector neural control and coordination to soa thik yar pra tumi kar paba neural jetu eta definitely nerve cell or kotha paba brain er kotha paba to ha 1 mark question soa 11 ta question ase tomi screenshot korilo ebilak pray class 10 ta beshi na era bahut bostu hoina then ever next ha 2 marks question ebar screenshot korilo thik so 2 marks question then ka porijo what are the distinction between efferent and afferent neuron okay at the end beshi hoise kore sorry এটো তুমি কাটি দিবা মেক এ লিস্ট অফ দা ব্রেইনস প্রটেক্টিভ স্ট্রাকচার হয়না ব্রেইনৰ যে প্ৰটেক্টিভ স্ট্রাকচার আছে তাৰ কি একচুয়ালি কি আছে পার্ট আছে হেতু লিখিব লাগে হোৱাট ডিস্টিংগুইশেস দা সেন্ট্রাল এন্ড পেরিফেরাল নার্ভাস সিস্টেম দ্যাট মিন্স সেন্ট্রাল এন্ড পেরিফেরাল নার্ভাস সিস্টেমৰ মাজত ডিফারেন্স লিখিব লাগে তো তুমি নিশ্চয় পাৰিবা যদি পঢ়িছা দেন এবাৰ হা 3 and 5 marks question from this chapter একবাৰ স্ক্রিনশট কৰি লো ডেফিনেটলি তুমি স্ক্রিনশট কৰি লৈছা আৰু সো তুমি কিন্তু সময় অপচয় নকৰিবা ডন্ট ওয়েস্ট ইউর টাইম তুমি ভিডিওটো সোয়ার লগে সোয়া তুমি ভিডিওটো পোস্ট কৰা এন্ড তাতে সোয়া তুমি আনসার লিখি যাও আনসার লিখিব ট্রাই কৰা তুমি স্ক্রিনশট কৰি লোৱা লাগে স্ক্রিনশট কৰি লৈ তাৰপৰ সো ফটো চাই তুমি এটাকে কি কৰিবা আনসার কৰিব ট্রাই কৰিবা সো 1 মার্কৰ কোৱেশ্চন বিলাক তুমি যিবিলাক সোয়াল অফ কি হয় ট্ৰাম্বুৰ অফ হার্ড হয় না মনৰ খলক টান হেবিলাক তুমি বাৰে লিখিব ট্রাই কৰিবা যাতে স্পেলিং মিস্টেক হোৱাৰ যেটো চান্স হেতু যাতে নহয় ওরে তুমি লিখিবা কিন্তু বারে then ha next chapter that means last chapter for this session chemical coordination and integration to so eta mi different hormone endocrine hormones bilak pam hoyna to so 1 mark question ekbar screenshot kori lo eta so like animal kingdom je ami paisilu different file amar classification mano rakhibo lage thik edere so am different amar body glands bilakor naam mano rakhibo lage আৰু এই গ্ল্যান্ডস বিলাকে নো কি হরমোন সিক্রেট করে আৰু এই হরমোনৰ একচুয়ালি আমাৰ বডিত রুলবোৰ কি এখিনি তুমি মনত ৰাখিব লাগে তাৰে লগতে সোয়া এই হরমোনটো যদি সোয়া হাইপার সিক্রেশন হয় তাৰ সোয়া এবনরমালিটি কেনেকৈ হ'ব যদি হাইপার সিক্রেশন হয় তাৰ এবনরমালিটি কেনেকৈ হ'ব ঠিক সোয়া আমি এখিনি পঢ়িব লাগে তাৰ লগত হয়না আৰু লাষ্টত আমি পাম এটা মেকানিজম অফ হরমোন অ্যাকশন কেনেকৈ তোমাৰ মোৰ বডিত হরমোন একচুয়ালি অ্যাকশন কোনে রোল প্লে কৰে তাৰ বিষয়ে পঢ়িব লাগে সেইখিনি একচুয়ালি চ্যাপ্টার 2 গতিকে এই কোৱেশ্চন খিনি তুমি একবাৰ স্ক্রিনশট কৰি লোৱা কিনো 3 and 5 marks কোৱেশ্চন তো ডেফিনেটলি তুমি স্ক্রিনশট কৰি লৈছা মই ভাবিছো আৰু সো এই কোৱেশ্চন খিনি তুমি কি কৰিবা আনসার কৰিবা সো আজিৰ ভিডিওটোত মই ইমান কিন্তু একো কোৱা নাই হয়না আনসারও কোৱা নাই গতিকে মানে আনসার কৈ আৰু ভিডিওটো ইমান লেন্দি কৰিব বিচৰা নাই তুমি ডেফিনেটলি আনসার খিনি পাৰিবাই তোমাৰ হাতত নিশ্চয় এতিয়া মানে বছৰটোৰ শেষ তুমি এক্সাম দিব গৈ আছা তোমার হাতত ডেফিনেটলি কি আছে রেফারেন্স বুক আছে নোটস বুক আছে হয়নে ডেফিনেটলি তোমার লোকৰ ক্লাস টিচারে দিছে আৰু যদি কিবা নাই কিবা যদি লেগ আছে ডেফিসিয়েন্সি আছে দেন টেক্সট মি ইন দিস ভিডিও ডেফিনেটলি তোমাক মই আনসার প্রভাইড কৰিম আৰু সোয়া ঠিক এনেদৰে সো আমাৰ কি হৈ থাকিব আমি এক্সামৰ আগে তোমালৈ কোৱেশ্চনস বিলাক আমি কি কৰিম দাঙি ধৰিম তোমাৰ যেটা হেল্প হয় আৰু তাৰে লগতে কি কৰিম আমি সোয়া যেতে তোমালোকৰ নিউ সেশন স্টার্ট হবো দ্যাট মিন্স আফটার এক্সাম সেকেন্ড ইয়ার আমি প্রতিটো চ্যাপ্টারে 1 by 1 সো উইথ নিট লেভেল ডায়াগ্রাম তোমালোকলৈ সোয়া
এটা ক্লিয়াৰ কনসেপ্ট যাতে দিব পাৰো আৰু গোটেই কোৱেশ্চনছ বিলাক চোৱা আমি চোৱাৰ লগে লগে যাতে এনসাৰ কৰিব পাৰো সেকেন্ড ইয়াৰত ঠিক চোৱা আমি এনেকৈ কৰিম সেকেন্ড ইয়াৰত যাতে আমি কৰিব পাৰো তাৰে কাৰণে চোৱা তোমালোকৰ লগত কি কৰিম আমি ভিডিও আগবঢ়াম তো তোমালোক কি কৰিবা ভিডিওবোৰ চাই থাকিবা তো সাবস্ক্ৰাইব কৰি থবা ভিডিওবোৰ যেতিয়া আহিব তোমালোকলৈ চোৱা এটা নোটিফিকেশন আহি থাকিব আৰু তোমালোকে চালে কিন্তু হেল্প হ'ব ক্লাস কৰি থাকা আৰু তাৰে লগতে চোৱা আমি চোৱা ঠিক স্মার্ট ওয়েত তোমালোকলৈ চোৱা এই কোৱেশ্চনছ বিলাকৰ এনসাৰ কেনেকৈ কৰিম বা কোনখিনি পইণ্টছ বহুত বেছি ইম্পৰ্টেন্ট তো সো দ্যাট মিন্স এক্সাম পইণ্ট অফ ভিউ তোমালোকলৈ আমি কি কৰিম কিছুমান ইম্পৰ্টেন্ট পাৰ্ট ইম্পৰ্টেন্ট ডায়াগ্ৰাম আগবঢ়াম বা থ্ৰু আউট দা সোয়া চেপ্টাৰ আমি এটা ক্লাস কৰিম তো তোমালোক হেইবোৰ চাব পাৰা তোমালোকৰ কি হ'ব লাভান্বিত হ'ব আৰু সেই ক্লাসবোৰ বট ইন ইংলিশ মিডিয়াম এণ্ড আছামিজ মিডিয়াম দুটাতে হ'ব তোমালোক চাবা আশা থাকিল আৰু চোৱা তোমালোকৰ এক্সামৰ কাৰণে বেষ্ট উইশেছ থাকিল অল দা ভেৰি বেষ্ট তোমালোকৰ বাই এক্সাম ভাল হওক কমেন্ট কৰিবা ইয়াৰ পৰা কিমানটা কোৱেশ্চনছ কমন পৰিছে আৰু তুমি কিমান লাভৱান হলা মোৰ ভিডিওটো চাই এটা ডেফিনেটলি তুমি কমেন্ট কৰিবা বুলি মই আশা ৰাখিলো থ্যাংক ইউ ইচ এণ্ড এভৰিৱান